তুমি মোক এনে এটা কবিতা দিয়া, যিটো কবিতা অনাগত দিনত তোমাৰ কবিতা নহব, হব মোৰ কবিতা, কোটি কোটি মানুহৰ জীৱনৰ কবিতা। তুমি মোক এনে এটা কবিতা দিয়া, যি কবিতাত অনাগত দিনত তুমি ৰাজ ৰোষত পৰিবা, হয়তো কাৰোবাৰ গুলিও খাবা, কিন্তু কোটি কোটি মানুহৰ আদৰ্শৰ শিৰোমণি হবা। মোৰ কবিতাত কিন্তু ফুল তৰা আকাশৰ কথা নিলিখিবা, ৰজা মহাৰাজৰ গুণানুকীৰ্তনো নকৰিবা। কৃষক দুখীয়া হয় কিয়, বনুৱা নিবনুৱা হয় কাৰ দুখত, কিহৰ কাৰণে? মেধা ছাত্ৰই আত্মহত্যা কৰে, যুৱকে হাতত বন্দুক লব খোজে, এইবোৰ কথা লিখিবা। প্ৰতিদিনে যে অগণন শিশুৱে কাৰখানাত কাম কৰিব লাগে কোন দেশত? খাদ্য অথবা চিকিৎসাৰ অভাৱত জন্মৰ 3 দিনৰ পাছতেই যে অগণন শিশু মৃত্যুৰ মুখত পৰিব লগা হয় কোন দেশত, কাৰ দুখত? এইবোৰ কথাও লিখিবা মোৰ কবিতাত। এতিয়াও এই দেশত উলংগ মানুহ আছে, ঘৰে ঘৰে মাগি খোৱা, গলিয়ে গলিয়ে শুই থকা, কৰ্মহীন গৃহহীন নিৰাপত্তাহীনতাত ভোগা মানুহ, এসাঁজ খোৱা এসাঁজ নোখোৱা, পেটৰ তাৰণাত বেশ্যাবৃত্তি লোৱা মানুহ এতিয়াও আছে এই দেশত। সিদিনা যে পাণবজাৰৰ বোমা বিস্ফোৰণত নিমিষতে ছাই হৈ গ'ল সেই পাগলীজনী আৰু তাইৰ ল'ৰা ছোৱালী কেইটা, সিহঁতেও জীয়াই থাকিবলৈকেইতো জন্মগ্ৰহণ কৰিছিল। ৰাজপথত ধৰ্ণা দি শ্বহীদ হোৱা সেই কৃষকজন, সেই শ্ৰমিকজন, সিহঁতেও জন্মগ্ৰহণ কৰিছিল জীয়াই থাকিবলৈকে, কিন্তু নোৱাৰিলে কিয়? এইবোৰ কথাও লিখিবা মোৰ কবিতাত, এইবোৰ কথাও লিখিবা মোৰ কবিতাত। তৰুণ ৰজা হল, হলধৰ ভিখাৰী হল, ৰাণী মহাৰাণী হল, ফুলমতী ডাইনী হল, একেই আকাশ একেই মাটি, একেই তেজ একেই প্ৰাণী। তেনেহলে এই বৈষম্য কিয়? বন্ধু, স্বাধীনতা মানে এমুঠিৰ ৰাজত্ব অথবা শোষণ নহয়, মৌলিক অধিকাৰ মানে আকাল দুৰ্যোগ সংস্থাপনহীনতা নহয়। কোটি কোটি মানুহক মাৰি যদি এমুঠি ৰজা হব লগা হয়, তেন্তে সেই দেশ মানুহৰ দেশ নহয়। এইবোৰ কথা জানিবলৈকে তুমি মোক এনে এটা কবিতা দিয়া, যি কবিতাৰ মূল্যবোধত মানুহৰ দুচকুত ভাহিব নতুন পুৱাৰ এক হিৰণ্ময়ী ছবি। চেতনালৈ আহিব তীখাৰে গঢ়া তৰোৱালৰ ধাৰ, তেজত নাচিব বিপ্লৱৰ ৰক্তবীৰ্য, কণ্ঠত ফুটিব বাৰুদ হিলৈ বৰটোপ, আৰু খোজৰ ভৰত ভাগিব সেইখন পৃথিৱী য'ত কলা বগাৰ ৰাজত্ব চলে। এমুঠিৰ পেট ভৰে আৰু কোটি কোটি মানুহক সজা হয় সাম্ৰাজ্যবাদী কেঁচাই খাইটি গোসানীৰ বলিখালৰ বলি। তুমি যদি এনে এটা কবিতা লিখি দিব পাৰা, তেন্তে মই ভাবো ই হব তোমাৰ আদৰ্শৰ বাটত এক নতুন খোজ। সামাজিক দায়বদ্ধতা সাহিত্য সাধনাটো হব এক নতুন অভিলেখ। আৰু তেতিয়া তোমাক আৰু এটা আবেদন জনাম, একে ভাৱত একে লক্ষ্যত এটা গল্প, এখন নাটক, এখন উপন্যাস, এখন চিনেমা, এটা গীত, এটা ভাস্কৰ্য উপহাৰ দিবলৈ যাতে এখন নতুন সমাজ আৰু এটা নতুন জীৱনৰ বাবে সংগ্ৰামী প্ৰমূল্যবোধ সজীৱ হৈ উঠে। পাৰি মানে কবিতাটো উপহাৰ দিব? যদি পাৰা দিয়া, আৰু যদি নোৱাৰা তেন্তে মোৰ অনুৰোধ, বন্ধ কোঠাৰ সাহিত্য সাধনা বন্ধ কৰা। ৰাজপথত কালজয়ী সাহিত্য ৰচনা কৰি পৃথিৱী ধুনীয়া কৰাৰ তোমাৰ সপোন, মোৰ সপোন, জনতাৰ সপোন দিঠকত পৰিণত কৰা। তুমি মোক এনে এটা